নমস্কাৰ। মমাই, আজি ২৭ তাৰিখ। আজি আপুনি ৬ জনগোষ্ঠীক ST দিম বুলি প্ৰতিশ্ৰুতি দিছিলে। আজি আপুনি ৬ জনগোষ্ঠীক ST প্ৰদান কৰক। আপুনি ৪০ লাখ মানুহক ভয় নকৰিব। আপোনাৰ লগত ২ কোটি মানুহ আছে। আপুনি একবাৰ ৬ জনগোষ্ঠীক ST প্ৰদান কৰক, তাৰ পাছত আপুনি চাব আপোনাৰ সদায় জয় কৰি থাকিম আমি, আৰু আমি আপোনাৰ লগত থাকিম, আপুনি আমাৰ লগত থাকিব। আপোনাক ৪০ লাখে ভাবুকি দি আছে, কিন্তু আপুনি ৪০ লাখক ভয় নকৰিব। আমি আছোঁ ৬ জনগোষ্ঠী আপোনাৰ লগত। আমাৰ কাম আজি আপুনি কৰক, নিশ্চিন্তা মনে কৰক। আমি আপোনাক সদায় জয় কৰি থাকিম। আমাৰ ওপৰত একবাৰ বিশ্বাস কৰক। আৰু আদিবাসীবিলাকেও জয় ভাৰত পাৰ্টি খুলি আছে। যদি আপুনি এইবাৰ ৬ জনগোষ্ঠীক যদি ST প্ৰদান নকৰে, তেতিয়া আদিবাসীৰ জয় ভাৰত পাৰ্টি আগবাঢ়ি আহিব আৰু আপোনাৰ বহুত লোকচান হৈ যাব। গতিকেলৈ আপোনাক কৈছোঁ, আমাৰ কথা বিশ্বাস কৰক। আমি গাঁৱৰ মানুহ, আমি চব বতাহ গম পাই আছোঁ এইবাৰ কি হ'ব গৈ আছে। সেইকাৰণে আপোনাক হাতজোৰ কৰি আপোনাক কৈ আছোঁ যে আপুনি এইবাৰ ৬ জনগোষ্ঠীৰ কাৰণে চকু এবাৰ মেলক। তাৰ পাছত চাব যে সঁচাকৈ ৬ জনগোষ্ঠী মোক কি কৈ আছিলে। মামা, আমি আপোনাৰ লগতে সদায় আছোঁ, আৰু আপুনিও আমাৰ লগতে থাকিব। আমাৰলে অলপ চকু মেলক, আনলৈ ভয় নকৰিব। মামা, আপোনাক আমি কথা দিছোঁ। জয় আই অসম।